Hello student, আজি মই তোমালোকক ক্লাস 3 ইংলিশ কিতাপৰ 2 নম্বৰ লেসন Two friends and a beer এই পাঠটো পঢ়াই দিম। তোমালোকে ভালদৰে মনোযোগ দি মোৰ লগে লগে পঢ়ি যাবা আৰু শুনিবা, ঠিক আছে? আৰু যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা, ঠিক আছে? Two friends and a beer মানে দুটা বন্ধু আৰু এটা ভালুক। দুটা বন্ধু আৰু এটা ভালুকৰ কাহিনী। কি কৈছে? লেটেষ্ট ৰিড, তলৰ লিখা বাক্যখিনি পঢ়া বুলি কৈছে। তলৰখিনি পঢ়া। এ ৰেবিট নিবলছ কেৰট মানে এটা শহাপহুৱে কি কৰে? ডাঙৰ বস্তু এটা কি কৰে? কামুৰি কামুৰি টুকুৰা টুকুৰা কৰি খায়, নিবলছ কৰি খায়। এটা এই শহাপহুটোৱে কি খাইছে? গাজৰ খাইছে, সৰু সৰু টুকুৰা কৰি কৰি খাইছে। নেক্সট, এ বিয়েৰ স্নিপ এট হাৰ ফুড ভালুকে সদায় খোৱা বস্তু খালে কি কৰি? শুঙি কেনে খায়, স্নিপ কৰি মানে শুঙি কেনে খায়। এই পাতটো শুঙিছে ভালুকটোৱে। এই পৰুৱাটো বহি আছে যে সেইটো কাৰণে শুঙি পেলাই এইটো মানে চাইছে আৰু খাব, ঠিক আছে? এইটো এ স্পেৰো পিক্স এট গ্ৰেইনছ এই চৰাইজনী কি কৰিছে? চৰাইয়ে ঠোঁটেৰে ঠোঁট মাৰি খায়, যিকোনো বস্তু ঠোঁট মাৰি খায়, এটা এটা মানে পিক। পিক মানে ঠোঁট মাৰি খায়। এ কেট লিক্স হাৰ পাউচ এই মেকুৰীজনী কি কৰিছে? লিক্স মানে চেলেকিছে, যিকোনো বস্তু মেকুৰী কি কৰে? কি কৰে? চেলেকি পেলাই খায়। চেলেকি আৰু কামুৰিও খায়, ঠিক আছে? লিক্স কৰি খায়। নেক্সট, এ কাউ চুইচ ইট ইজ ফুড গৰুৱে কি কৰি? মুখেৰে চুইচ কৰি খায়, মানে মুখেৰে পঘালি পঘালি খায় যিকোনো বস্তু, ঠিক আছে? এ বয় চিপ এ কাপ অফ টি এই ল'ৰাজনে চাহটো কি কৰিছে? চুপি চুপি খাইছে, মানে চিপ মানে চুপি চুপি খাইছে চাহটো, ঠিক আছে? লেটেষ্ট ৰিড এণ্ড শ্ব' দা একশ্যন মানে তলত দিয়া শব্দবিলাক পঢ়া। চুই মানে পঘালি পঘালি খোৱা। স্নিপ মানে শুঙি কেনে খোৱা। পিক মানে ঠোঁট মাৰি খোৱা। লিক মানে চেলেকি খোৱা। নিবল মানে টুকুৰা টুকুৰি কৰি খোৱা। চিপ মানে চুপি খোৱা, ঠিক আছে? এতিয়া মই তোমালোকক পাঠটো পঢ়াই দিম। তোমালোকে পাঠটো মোৰ লগে লগে পঢ়ি যাবা দেই। লেটেষ্ট লিষ্টেন টু এ ষ্টৰি অফ টু ফ্ৰেণ্ডছ মানে তলত দুজন লগৰীয়াৰ কাহিনীটো পঢ়া বুলি কৈছে। অনুপ এণ্ড টিপিন ৱেৰ ফ্ৰেণ্ডছ অনুপ আৰু টিপিন এজন কি হয়? ফ্ৰেণ্ড হয়, লগৰীয়া হয়। অনুপ আৰু টিপিন লগৰীয়া হয়। ওৱান মৰ্নিং দে হেড টু গো টু এ ভিলেজ এদিনাখন ৰাতিপুৱা কি কৰিছিলে? মৰ্নিং মানে এদিনাখন ৰাতিপুৱা সিহঁতে এখন গাঁৱলৈ যাবলৈ ওলাইছিলে। বাট দে হেড টু ক্ৰছ এ বিগ ফৰেষ্ট অন দেয়াৰ ৱে কিন্তু সেই গাঁওখন যাবলৈ কাৰণে কি এখন ডাঙৰ জংঘল পাৰ হৈ যাব লাগে, তেতিয়া সেই গাঁওখন পায়। দ্য ফৰেষ্ট ৱাজ ফুল অফ উইল্ড এনিমেলছ সেই জংঘলখনত কি জন্তুৰে মানে পৰিপূৰ্ণ আছে, বিভিন্ন ধৰণৰ জন্তু আছে, এনিমেলছ আছে, ঠিক আছে? জংঘলততো জন্তু থাকেই, নহয় জানো? আই এম এফ্ৰাইড অফ উইল্ড এনিমেলছ ছেইড অনুপে ক'লে, কি কৈছে? মইতো বহুত ভয় কৰোঁ জংঘলী বস্তুবিলাকক মই বহুত ভয় কৰোঁ বুলি ক'লে অনুপে। তাৰপিছত ডণ্ট বি এফ্ৰাইড ভয় নকৰিবা ইফ ইউ আৰ ইন ডেঞ্জাৰ
I will help you. I promise, said টিপিন। টিপিনে কি ক'লে? তুমি ভয় নকৰিবা, মই আছোঁ নহয়, মই তোমাক বচাম, মই প্ৰতিজ্ঞা কৰিছোঁ কৈছে। I promise. Anup was very happy to hear what Tipin said. What a good friend you are, he said. অনুপে ক'লে, তুমি মোৰ বহুত ধুনীয়া বন্ধু, মই সুখী হ'লোঁ তোমাৰ কথাটো শুনি। এনেকৈ ক'লে। কি কথাটো শুনি? যেতিয়া অনুপে কৈছিলে মোক জংঘলৰ বস্তু বহুত ভয় লাগে বুলি ক'লে, যেতিয়া কি ক'লে? টিপিনে ভয় নকৰিবা, মই আছোঁ নহয়, মই তোমাক বচাম বুলি ক'লে। তো সেই কথাটো শুনি অনুপে বহুত ধুনীয়া পালে আৰু সি ভয় নকৰাকৈ জংঘল পাৰ হ'ম বুলি মানে গৈ আছে সিহঁতে। তেতিয়াই গৈ থাকোঁতে কি হ'ল? Suddenly a big black bear came out of the forest. Anup and Tipin were frightened. তেতিয়াই সেই কথাটো পাতোতে তেতিয়াই সিহঁতে যোনটো ৰাস্তা দি গৈ আছিলে সেই ৰাস্তাটোতে এটা ক'লা ভালুক জংঘলৰ পৰা ওলাই আহিলে। পিছত কি হ'ল? এয়া ৰাস্তাটোৰ পৰা ক'লা ভালুক এটা ওলাই আহিলে সিহঁতে যোৱা ৰাস্তাটোত। তাৰপিছত নেক্সটত টিফিন forgot all about his promise. He ran and climbed up a tall tree. যেতিয়াই ৰাস্তাতে কি হ'ল? ক'লা ভালুকটো ওলাই আহিলে, তেতিয়া কি কৰিলে? টিপিনে সেই প্ৰতিজ্ঞা পাহৰি থাকিলে আৰু সি দৌৰি গৈ এটা ওখ গছত উঠিলে। অনুপক এৰি পেলাই কি হ'ল? সি তাত দৌৰি গৈ ভয়তে গছৰ ওপৰত উঠিলে। কিন্তু অনুপে কি কৰিব? অনুপেতো গছৰ ওপৰত উঠিব নোৱাৰে। Anup didn't know how to climb a tree. মানে অনুপে কি নোৱাৰে গছত উঠিবৰে, গছত উঠিবলৈ নোৱাৰে অনুপে। But he remembered what his parents had said to him. A bear never touch a dead man's body. So Anup lay down on the ground as if he were dead. The bear came to Anup and sniffed at him. তেতিয়াই অনুপৰ এটা কথা মনত আহিলে যে তাৰ মা দেউতাকে এসময়ত কৈছিলে যে ভালুকে সদায় মানে জীয়াই থকা বস্তুহে খায়, মৰা বস্তু নেখায়। আৰু ভালুকে সদায় শুঙি কেনে খায় আৰু মৰা বস্তু নেখায়। তো সি কি ভাবিলে? মই মৰা ভাও জুৰি মাটিত শুই দিম, তেতিয়া ভালুকটোৱে ভাবিব যে মৰি আছে বুলি, সেইটো কাৰণে মোক নাখাব। তেতিয়া অনুপে সেই কথাটো ভাবি অনুপে কি কৰে? মাটিত শুই দিলে। এয়া মাটিত শুই দিলে আৰু মৰা ভাও জুৰি দিলে। পিছত ভালুকটোৱে আহি শুঙিলে আৰু ভাবিলে অনুপে মৰি থাকে, মানুহজন মৰিলে চাগে, নাখাওঁ বুলি কৈ ভালুকে আকৌ গুচি গ'ল। ঠিক আছে? তো অনুপৰ আইডিয়াটো কামত আহিলে। তো তেনেকুৱা আমিও বিপদৰ সময়ত আইডিয়া ল'ব লাগে। ঠিক আছে? নেক্সট পঢ়িছোঁ এতিয়া, শুনিবা। এতিয়া the bear thought that Anup was dead, so it slowly moved away and disappeared into the forest. Tipin now climbed down the tree. He wanted to know what the bear did to Anup. He said, "What did the bear do? Did the bear tell you something?" তেতিয়া কি কৰিলে? যেতিয়া অনুপক মৰা ভাও জুৰি যেতিয়া অনুপে শুই আছিল, তেতিয়া ভালুকটোৱে আহি শুঙিলে আৰু মৰিলে বুলি সি গুচি গ'ল। পাছত টিপিনে কি কৰিলে? গছৰ ওপৰৰ পৰা নামি আহিলে যেতিয়া ভালুকটো গুচি গ'ল। আৰু টিপিনে সুধিছে অনুপক, তোমাক যে ভালুকটোৱে নাখালে, কি ক'লে বাৰু তোমাক শুঙি এনেকৈ সুধিছে। পিছত আৰু অনুপে কি বুদ্ধি লগাই কৈছে যে ভালুকটোৱে মোক ক'লে যে যোনে বিপদত তোমাক সহায় নকৰিব তেওঁ তোমাৰ প্ৰকৃত বন্ধু নহয়, এনেকুৱা বুলি ক'লে। ঠিক আছে?
টিপিনে প্ৰমিছ কৰিছিলে যে মই তোমাক বচাম বুলি, কিন্তু সি কি বচাব, সি ভয়তে গছৰ ওপৰত উঠিলেহে আৰু অনুপক এৰি দিলে। তো সেইটো অনুপে বুজাই দিলে টিপিনক, ঠিক আছে। তাৰ পাছত অনুপ ৰিপ্লাই দ্য বিয়েৰ টল মি নেভাৰ ট্ৰাষ্ট ছামৱান হু ডজ নট হেল্প ইউ। মানে যোনে তোমাক বিপদত সহায় নকৰিব সি তোমাৰ প্ৰকৃত বন্ধু নহয় বুলি কৈ দিলে, ঠিক আছে। তো এই পাৰ্টটো শেষ হৈছে। ইয়াৰ মই প্ৰশ্ন উত্তৰ এতিয়া কৰাই দিম, তোমালোকে প্ৰশ্ন উত্তৰবিলাক বহীত নোট কৰি ল'বা, ঠিক আছে। হ'ব। 2 নম্বৰ কুৱেশ্যন, লেট us see how much we have understood। মানে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ কৈছে। এ, হু ৱেৰ অনুপ এণ্ড টিপিন। অনুপ আৰু টিপিন কোন হয়? এনচাৰ হ'ব অনুপ এণ্ড টিপিন ৱেৰ ফ্ৰেণ্ডছ। বি কুৱেশ্যন, হু ক্লিম্বেড আপ এ ট্ৰী। মানে গছত কোনে উঠিছিল? এনচাৰ টিপিন ক্লিম্বেড আপ এ ট্ৰী। মানে টিপিনে গছত উঠিছিল। চি, হোৱাই ডিড হি ক্লিম্ব আপ এ ট্ৰী। টিপিনে কিয় গছত উঠিছিল? এনচাৰ হি ক্লিম্ব আপ এ ট্ৰী বিকজ হি ৱাজ এফ্ৰাইড অফ দ্য বিয়েৰ। মানে টিপিনে ভালুকলৈ ভয় খাইছিল, সেইকাৰণে গছত উঠিছিল। ডি, হু লে ডাউন অন দ্য গ্ৰাউণ্ড। কোনে মাটিত শুই দিছিল? এনচাৰ অনুপ লে ডাউন অন দ্য গ্ৰাউণ্ড। ই, হোৱাই ডিড দ্য বিয়েৰ মুভ এৱে। ভালুকটো কিয় গুচি গ'ল? এনচাৰ দ্য বিয়েৰ মুভ এৱে বিকজ হি থ্ৰক ডেট অনুপ ৱাজ ডেড। মানে ভালুকটোৱে ভাবিলে যে অনুপ মৰি গ'ল, সেইকাৰণে ভালুকটো গুচি গ'ল, কাৰণ মৰা বস্তু ভালুকে গ্ৰহণ নকৰে। এফ, হু ডু লাইক দ্য মষ্ট অনুপ অৰ টিপিন। হোৱাই। তোমাক অনুপক ভাল লাগে নে টিপিনক? কিয় লাগে ক'বলৈ গৈছে। এনচাৰটো হ'ব আই লাইক টু অনুপ দ্য মষ্ট বিকজ হি ইজ ইণ্টেলিজেণ্ট এণ্ড হনেষ্ট। মোক অনুপক ভাল লাগে কাৰণ অনুপ এজন বুদ্ধিয়ক ল'ৰা, ঠিক আছে। এনচাৰটো লিখি ল'বা। মই অসমীয়াটো লিখি দিছোঁ প্ৰশ্নবিলাক মানে বুজিবৰ কাৰণে, ঠিক আছে। তোমালোকে পাৰিলে লিখি ল'বা। চ' এই পাৰ্টটোৰ কুৱেশ্যন এনচাৰ্ছ এইটোৱেই কুৱেশ্যন আছিলে, এইবিলাক মই কৰাই দিলোঁ। বাকীখিনি ক্লাছত ছাৰে শিকাই দিব, ঠিক আছে। চ' তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে। বাই।